কি খবৰ আহিব দিয়ক এই পুলিচ বাবা সবক আহিব দিয়ক আগত আহক বহক আগত আহক বহক সব আরাম বহক একদম ধুনীয়াকৈ বহি লওক এইফালে জায়গা আছে এইফালে এতিয়া খবৰ কেনেকুৱা জিকিব নাই উৰখাউদা খাটাং ট্ৰেক্টৰত ভোট পৰিব না নপৰিব পৰিবতো নপৰিলে কিন্তু মনটো বেয়া লাগিব পৰিব নাই পৰিব তেলে মোৰ লগত কক ভাৰত মাতা কি উৰখাউ গৌৰা ব্ৰহ্ম UPPL BJP GSP এতিয়াই ভাল লাগিছে হয়নে এতিয়াই গাটো গৰম লাগিছে হা অসমত বিজেপি চৰকাৰ হ'ব লাগিব না নাই কিন্তু বিনা ট্ৰেক্টৰ চৰকাৰ নহব ট্ৰেক্টৰ লাগিবই বুজিলে বিনা ট্ৰেক্টৰ চৰকাৰ নহব গতিকে চৰকাৰ যদি লাগে ট্ৰেক্টৰত ভোট মাৰিবই লাগিব বুজি পালে নে নাই এতিয়া মই কেইটামান কথা কওঁ প্ৰথম কথাটো হ'ল যে আমাৰ দিল্লীত কাৰ চৰকাৰ আছে বিজেপি কোকৰাঝাৰত কাৰ চৰকাৰ আছে UPPL আৰু বিজেপি হয় না হয় কবাত হাগ্ৰামাৰ চৰকাৰ আছে নেকি আজিকালি আছে ফুটবলটো পাম থাকিলে খেলি ভাল লাগে নে পাম নাটখিলে পাম থাকিলে ভাল লাগে নে নাটখিলে হাগ্ৰামাৰ ফুটবলত পাম আছে এতিয়া আছে হিতেশ্বৰ ফুটবলতো আজি কিমান দিনৰ পৰা পাম নাই আজি কালি হয় না এতিয়া ৰাইজ দিল্লীত আছে বিজেপিৰ চৰকাৰ কোকৰাঝাৰত আছে UPPL বিজেপিৰ চৰকাৰ যদি আমাৰ দিছপুৰত বিজেপি UPPL চৰকাৰ হৈ যায় এই ইমান দেৰি উৰখাউদাই যিবিলাক কথা ক'লে জালাহক টাউন কমিটি লাগে সায়েন্স ষ্ট্ৰীম লাগে ৰাস্তা ঘাট হ'ব লাগে এই গোটেইবিলাকতো হ'বই এইটোতো কোনো কথাই নহয় গতিকে উৰখাউদাই যিখিনি কৈছে এই গোটেইখিনি আজিয়েই হ'ব বুলি ময়ো আপোনালোকক কথা দিছো হ'ব সেইখিনি হৈ গ'ল কিন্তু মই কেইটামান বেছিকৈ আপোনালোকক ক'ব লাগে প্ৰথম কথা কওক বন্ধন বেংকৰ লোন কিমানে লৈ থৈছে কিমানে মাইক্ৰ ফাইনেন্সৰ লোন কিমানৰ হাতত আছে একদম কম মানুহৰ আছে না কিমানৰ আছে এটা মা সকলে নকয় যে আছে নে নাই হা ইটাহে ভাল লাগিছে প্ৰথমতে অলপ কোৱা নাই না মই ভাবিছো এটা নাই নেকি ভেজালিটো আছে না সপ্তাহত ঘূৰাই দিব লাগে নিদিলে এজেন্টবিলাকে হাল্লা কৰে না এতিয়া প্ৰথম কথাটো হ'ল 2 মেৰ ৰিজাল্ট দিয়াৰ পিছত বন্ধন আৰু মাইক্ৰ ফাইনেন্সত যিমান লোন আছে এই লোন চৰকাৰে ঘূৰাই দিব আপোনালোকে ঘূৰাই দিব নালাগে হ'ব এই গোটেই লোন কাবাৰ 1 লাখ আছে কাবাৰ 1.5 লাখ আছে কাবাৰ 40,000 আছে হয় না এই যিমান লোন আছে এই গোটেই লোনটো চৰকাৰে ঘূৰাই দিব আপোনালোকে ঘূৰাই দিব নালাগে আপোনালোকৰ পৰা খালি আমি হিচাপ লম যে মোৰ 1 লাখ আছে মোৰ 40,000 আছে বেংকক আমি টকাটো দি দিম আপোনালোকক সাৰ্টিফিকেট দি দিম যে আপোনালোক ঋণ মুক্ত লোন নাই হ'ব এইটো হল প্ৰথম কথা দ্বিতীয়তে আমাৰ
গোটে অসমতে অৰুণোদয় আঁচনি আহিছে হয়নে কিন্তু আমাৰ বিটিসি এৰিয়াত আমি অৰুণোদয় কিয় কৰিব পৰা নাই কাৰণ আমাৰ ইলেকশনটো চলিলে বিটিসিৰ পিছত আকৌ বিধানসভাৰ ইলেকশন আহিলে কিন্তু আপোনালোকৰ এটা লাভ হ'ব লাভ কি আগতে আমি চাপাগুৰিত দিছিলো 16000 16000 হলে কোনবাই পাব কোনবাই নাপাব হয় না এইবাৰ আমি সিদ্ধান্ত ললো যে এতিয়া 16-20,000 বুলি নহয় যিমান দুখীয়া আৰু নিম্ন মধ্যবিত্ত মহিলাৰ পৰিয়াল আছে সবকে আমি অৰুণোদয় আঁচনি দিম লগতে যি অৰুণোদয় 830 টকাৰ আছিল সেই অৰুণোদয় কেতিয়া আমি মাহত 3000 টকালৈকে লৈ যাম এতিয়া বন্ধনৰ লোন মাফ মহিলাসকলে 3000 টকাও মাহত পাব বাচ্চাৰ বেবি ফুড টিউশন অলপ লাভ হ'বনে নাই হ'ব তাৰ উপৰিও আমাৰ মহিলাবিলাকে যে গ্ৰুপত আগতে 25,000 আৰু 50,000 টকা পাইছিল এইবাৰ আমি তেওঁলোকক 1 লাখ আৰু 2 লাখ টকা কৈ দিম এটা গ্ৰুপে প্ৰথম 2 বছৰত পাব 1 লাখ পিছৰ 3 বছৰত পাব 2 লাখ হ'ব হাই সেকেন্ডাৰী পাস কৰা ছোৱালীয়ে স্কুটি পাইছে না পাইছে ফাৰ্স্ট ডিভিজন পোৱা ছোৱালীয়ে স্কুটি পাইছে মই নিজে দি গৈছো মুছলপুৰত হয়নে নহয় এইবাৰ ৰক বুলেট বেটাহত বুলেটো কম এইবাৰ হায়াৰ সেকেন্ডাৰীৰ লগে লগে ডিগ্ৰী আৰু ইউনিভাৰ্চিটিত পঢ়া ছোৱালীকো আমি স্কুটি দিম যাতে বেছি মানুহে পায় ঠিক আছে এটা ছোৱালী লৰাবিলাকে কৈ থাকে মটৰসাইকেল লাগে হয় না কি লাগে কালাৰ কি হ'ব ব্ল্যাক হোয়াইট বা বেটা তই বেলেগ কালাৰ কলি কোন সবে আজিলৈকে মই যিমান অসমত গৈছো কাবাক লাগে ব্ল্যাক কাবাক লাগে ৰেড তয়ে কলি হোয়াইট তই এটা বস্তু দে বাবা বাপ ৰে কাক ব্ল্যাক কিমানক লাগে মই কৈছো কি ব্ল্যাকো নহয় ৰেডো নহয় বাইকৰ কালাৰটো বিজেপি কালাৰত দিম কিয় বিজেপিত দিম নহলে কি হ'ব মটৰসাইকেলখন দিলু মোৰ মটৰসাইকেলত এটা কন্ডিশন আছে মটৰসাইকেলৰ পিছফালে খালি মাক আৰু ভনিয়েককে উঠাব পাৰিব এইটো বস্তু উঠাব নোৱাৰে হ'ব যেতিয়া বিজেপি বাইকত হেতু উঠিব তেতিয়া মই কম আৰে বাবা কলেজত যাব এৰি ক'ত ঘূৰি ফুৰিছা হয় না যদি এনে চেংৰা চলিক আমি বাইক দিও কলেজ থাকিব উত্তৰে বাইক যাব দক্ষিণে হয় না নহয় মাহত হয় আচ্ছা এতিয়া যে আমাৰ বিৰোধী পক্ষবিলাক থাকে বেছিটো কথা বুজি নাপায় খালি কাক কেনেকে কি কৰিব লাগে দুৰ্নীতি এইবিলাকে বুজি থাকিব যেতিয়া মই স্কুটি দিলু তেতিয়া কয় তেল ভৰাব পইচা ক'ত পাব এটো এটা হয় বলে মটৰসাইকেল দিলে তেল ভৰাব ক'ত পাব ঠিক আছে স্কুটি নাই মটৰসাইকেল নাই কিন্তু আমাৰ জালাহৰ পৰা যদি আজি নলবাৰীলৈকে লৰা এটা কলেজত পঢ়িব যায় বা জালাহতে ভিতৰৰ গাঁৱৰ পৰা কলেজত পঢ়িব আহে বাছৰ ভাড়া লাগে নাই ডেইলি লাগে অটোৰ ভাড়া টেম্পোৰ ভাড়াটো লাগে আৰু দিনটো কেন্টিনত কিবা খাব লাগে নে নাই সো ডেইলি 70-100 টকা খৰচা লাগে না সেই কাৰণে বহুত লৰা ছোৱালী বিনামূলীয়া এডমিশন হোৱাৰ পিছতো বিনামূলীয়া কিতাপ পোৱাৰ পিছতো বহুত লৰা ছোৱালী কলেজত না যায় কিয় ডেইলি খৰচ না থাকে তাতকৈ ঘৰতে কাম কৰি থাকে এইবাৰ আমাৰ চৰকাৰে এইটো সিদ্ধান্ত লৈছে যে লৰা ছোৱালী কলেজৰ পৰা আপ এণ্ড ডাউন কৰিবৰ বাবে
প্ৰত্যেক দিনা এটেন্ডেন্সৰ বিপৰীতে চৰকাৰে হিয়তক ডেইলি 100 টকা কৈ দিব এটা লৰা ক্লাছ কৰিব সপ্তাহত শনিবাৰ ৰবিবাৰ ধৰ বন্ধ আছে এদিনা নাপাব খোলা দিনত ক্লাছ কৰাৰ পিছত ডেইলি 100 টকা কৈ হিয়তৰ একাউণ্টত আহি থাকিব কিয় আহিব তেতিয়া স্কুটিটো তেল পালে বাইকটো তেল পালে আৰু আমাৰ দেউতাক মাকক ৰাতিপুৱাই লৰাবিলাকে যে কয় পইচা দে পইচা নাথাকিলে কলেজত না যায় এটা অন্তত উপস্থিতিটো কলেজত বাঢ়ি বাঢ়ি গৈ থাকিব এতিয়া আপোনালোকে চিন্তা কৰক বিজেপি চৰকাৰ অহাৰ পিছত আমি 3 টকা মূল্যৰ চাউল আজি বিনা পইচাত পাও নে নাপাও পাও ইয়াত অলপ ৰেচন দোকানী অলপ কাটাকুটি কৰে হেখিনি আমি ঠিক কৰি আছো দুদিন অলপ দুমা দে হেখিনি ঠিক হ'ব ইয়াত এটো অলপ ভেজালি আছে আৰু মই শুনামতে ইয়াত বহুত মানুহে বলে ৰেচন কাৰ্ড পাব বাকিও আছে হয় নেকি আমি যেতিয়া বিটিসিৰ ইলেকশনত ঘুৰিছিলো তেতিয়া মই দুটা সমস্যা পালো যে 35 কেজি চাউলটো আমি ইয়াত পুৰা নাপাও প্ৰায় 10 কেজি মান কাটি ৰাখে হয় না আৰু দ্বিতীয় বহুত মানুহৰ ৰেচনৰ কাৰ্ড নাই এইটোটো পাই যাব এইখিনি আমি এতিয়া কৰিছো তাৰ লগত বিনামূলীয়া নামভৰ্তি হল বিনামূলীয়া এডমিশন হল কলেজ যাবৰ কাৰণে ডেইলি 100 টকা পালো অৰুণোদয় জৰিয়তে মাহত 3000 টকা পালো আৰু তাৰ লগতে কলেজ আৰু স্কুলত যাব ডেইলি 100 টকা পালো ভাল হ'ব নে নাই হ'ব ভাল হ'ব নে নাই সমাজখন প্ৰথম কথা গৰীব দুখীয়া মানুহৰ কষ্ট নাথাকিব মাহত 3000 টকা পোৱা মানে অন্তত বেবি ফুড টিউশন অলপ মহিলা মানুহক যিখিনি নিজৰ অলপ দৰকাৰ হে গুটেখিনি হল লগতে সপ্তাহত পইচা দিয়া বেংকৰ এজেন্টক জামেলাটো মৰি গল ঘৰত চাউলটো বিনা পইচাত আহে তাতো 600 টকা বাচিলে মোটামুটি অলপ ভাল হ'বনে নাই হ'ব এতিয়া আমিতো কলেজত গলো কলেজও পাস কৰিলো কিন্তু চাকৰি বাকৰি নহলে আমিতো সদায় পিছ পৰিয়ে থাকিম হয়নে আমাৰ মা বাবা সবৰে ইচ্ছা যে চলিটো কলেজ তলেজ পাস কৰাৰ পিছত অন্তত চাকৰি এটা পাওক হয়নে এতিয়া কথাটো হল মইতো এইটো ক'ব পাৰিম যে অৰুণোদয় মই ঘৰে ঘৰে দিম কিন্তু চাকৰি মই ঘৰে ঘৰে দিম বুলিতো মই ক'ব নোৱাৰো কাৰণ কলেওতো মিছা কথা কোৱা হ'ব মানুহে ভাবিব এই ভোটৰ কাৰণে যি কৈ গল পিছততো মই আৰু জালাহত দ্বিতীয়বাৰ আহিব নোৱাৰিম হয় না কিন্তু তাৰ মাজতো অহা 1 বছৰৰ ভিতৰত 2022 চনৰ মাৰ্চ মাহৰ আগতে আমি 1 লাখ লৰা ছোৱালীক চৰকাৰী চাকৰি দিম 1 লাখ কোনোবা পুলিচত দৌৰি আছে এতিয়া হয় না টেটত পাস কৰি বহি আছে কোনোবাই আকৌ টেট দিব কোনোবাই পিডব্লিউডি ডিপাৰ্টমেন্ট কোনোবাই হেলথ ডিপাৰ্টমেন্ট এনেকে আমাৰ অসমত 39 ডিপাৰ্টমেন্ট আছে এই 39 ডিপাৰ্টমেন্টত 1 লাখ চৰকাৰী চাকৰি ওলাব আৰু এই 1 লাখ চৰকাৰী চাকৰি পাবৰ কাৰণে আমাক কোনেও 1 টকাও ঘুষ দিব নালাগে কোনেও 1 টকাও ঘুষ দিব নালাগে আজি টেটত যিমান লৰাই চাকৰি পাইছে কোনবাই পইচা দি পোৱা বুলি কয় নেকি কোনবাই কয় নেকি ঠিক যেনেকে টেটত পইচা দি চাকৰি লোৱা বুলি কোনেও নকয় এই 1 লাখ লৰা ছোৱালীকো যি আমি চাকৰি দিম মই নিজে চাম কোনেও মিঠাই এটাও খাব নোৱাৰে যোনদিনাখন সৰু খজাইত এপইন্টমেন্ট লেটাৰ আনিব যাব মিঠাইটো উল্টা ময়ে খুৱাই দিম মোক খুৱাব নালাগে কিন্তু লৰা ছোৱালী বিলাকক মই এটাই কথা কওঁ যে আজিকালি চাকৰি বাকৰি পোৱাৰ পিছত বহুত লৰা ছোৱালীয়ে মাক বাপেকক নাচায় হয়নে
গুৱাহাটীত ঘৰ পাতি ল'লে, গাঁৱত মাক দেউতাক পৰি থাকিলে নাচায়। যিবিলাক ল'ৰাই চাকৰি বাকৰি পাব, সিহঁতক এটাই কণ্ডিশ্যন মোৰ থাকিব যে তহঁতি দেউতাক চাব লাগিবই। আমাৰ সমাজত মানুহে এটা কথা বুজি পাব লাগে, কলিৰ যুগত মন্দিৰত কোনেও ভগৱান বিচাৰি নাপায়। বিশ্বাসত চাকি বন্তি জ্বলাব লাগিবই। মছজিদতো আল্লাহক বিচাৰি নাপায়। আচল যি ভগৱান কলিৰ যুগত থাকিব, ঘৰত থকা মোৰ বাবা আৰু মায়ে হৈছে আচল ভগৱান। তাৰ ওপৰত বেলেগ ভগৱান নাই। সেইকাৰণে আমাৰ যুৱক সমাজে সদায় নিজৰ দেউতাক মাকক চাব লাগে। আৰু আমি চাকৰি বাকৰি দিয়া ল'ৰা ছোৱালীবিলাকে দেউতাক মাকক যাতে চাই, সেইটো হ'ল আমাৰ প্ৰথম দায়িত্ব। অসম চৰকাৰে আমি প্ৰণাম বুলি এখন আইন কৰিছোঁ। এই প্ৰণাম আইনত আমি লিখিছোঁ যে চৰকাৰী কৰ্মচাৰী যদি হয়, মাহত যি দৰমহা পাব তাৰ 10%ৰ পৰা 15% দেউতাক মাকক দিব লাগিবই। এতিয়া এইটো অনুৰোধ নহয়, এইটো আমি নিয়ম কৰি দিছোঁ যে মোৰ যদি দৰমহা 20,000 টকা, তেতিয়াহ'লে 3,000 টকা মই দেউতা মাক দিব লাগিবই। এইটো আমি আইনৰ জৰিয়তে নিয়ম কৰি দিছোঁ। আৰু এনেকুৱা আইন ভাৰতৰ ভিতৰত অকল আমি অসমতে বনাইছোঁ। এতিয়া যিবিলাক আমি এনেকুৱা দেউতাক মাকে আমালৈকে চিঠি লিখে যে ল'ৰাটোৱে আমাক পোৱা নাই, আমি লগে লগে অফিচাৰক কৈ দিওঁ যে এওঁৰ বেংক একাউণ্টৰ পৰা দেউতাক মাকৰ বেংক একাউণ্টলৈকে ডাইৰেক্টলি 3,000 টকা ট্ৰেন্সফাৰ কৰি দিয়ে। আজি আমি যোৱা 5 বছৰত আমি এইবোৰ কাম কৰিছোঁ। অটল অমৃত অভিযান, আয়ুষ্মান ভাৰত, 3 টকা মূল্যৰ চাউল বিনামূলীয়া। আমি যে 5 বছৰ বহি থাকিলোঁ, এই 5 বছৰত আমি এই ধৰণৰ কামবিলাক আমাৰ অসমখনত কৰিলোঁ। আজি যেতিয়া মই BTC ইলেকশ্যনৰ সময়ত আহিছিলোঁ, তেতিয়া ৰাইজৰ মনত প্ৰশ্ন আছিলে যে মাটিৰ পট্টা আমি কিয় নাপাওঁ। ৰাইজৰ মনত প্ৰশ্ন আছিলে যে মাটিৰ কাৰণে আমি কোকৰাঝাৰ কিয় যাব লাগে। আজি যেতিয়া প্ৰমোদ বড়ো চৰকাৰ হ'ল, প্ৰমোদ বড়ো চৰকাৰে প্ৰথম মোক ওদালগুৰিত মাতি লৈ মাটিৰ পট্টা বিতৰণ কাৰ্যসূচী উৰ্খাওদাও আছিলে। এজন বড়ো, এজন আদিবাসী, এজন আমাৰ অসমীয়া ভাষী, এজন বঙালী ভাষী, এই ধৰণে গোটেই জাতি উপজাতিসকলক এজন এজনকৈ মাটিৰ পট্টা দিলে। এতিয়ালৈকে আমি 5,400 পৰিয়ালক মাত্ৰ 1.5 মাহৰ ভিতৰতে আমি ম্যাদী পট্টা দিব পাৰিলোঁ BTC। আজি ইমান বছৰ হাগ্ৰামা আছিলে, আজিলৈকে আমাক এখন মিটিঙত মাতা নাছিলে যে মাটিৰ পট্টা দিয়া মিটিং। আজি আপোনালোকে চাওক, যেতিয়াৰ পৰাই প্ৰমোদ বড়ো চৰকাৰ আহিছে, কোকৰাঝাৰত, ওদালগুৰিত বড়ো ভাষা, অসমীয়া ভাষা আজি সমানে চলি আছে। এসময়ত এনেকুৱা লাগিছিল যে BTRত অসমীয়া ভাষা থাকিবনে নাই। BTRৰ চাইনবোৰ্ডবিলাক অসমীয়া ভাষাবিলাক লাহে লাহে নোহোৱা হৈছিল। কিন্তু আজি যেতিয়াৰ পৰাই BJP আৰু প্ৰমোদ বড়ো চৰকাৰ আমি একলগ হলোঁ, বড়ো মানুহবিলাকৰো আৰম্ভ হ'ল যে এইখন আমাৰ নিজৰ, অসমীয়া মানুহবিলাকৰো আৰম্ভ হ'ল যে এইখন আমাৰ নিজৰ। আগতে মই BTCত নাহিছিলোঁৱে, কিবা বৰমা পাৰ হ'লে কিবা বেলেগ বেলেগ লগা যেন আছে। কিন্তু আজিকালি মই মুছলপুৰ, তামোলপুৰ আহিয়ে থাকোঁ, মনটো ভাল লাগে আহি পেলাই। তামোলপুৰৰ ওপৰত এতিয়া দলং বনোৱা কাম আৰম্ভ হ'ল। কেইদিনমান আগতে মই মুছলপুৰৰ মিটিঙত আহি স্কুটি বিতৰণৰ কাৰ্যসূচীত চবক লগ লাগিলোঁ। এই যে জাতি উপজাতিক আজি আমি একেলগ কৰিছোঁ, এই বস্তুটো যদি আমি ধৰি ৰাখিব লাগে, আমি আকৌ এবাৰ BJP আৰু UPPLৰ লগত থিয় হ'ব লাগিব। ট্ৰেক্টৰে পদুম,
পদুমেই ট্ৰেক্টৰ বুজি পালে না ট্ৰেক্টৰে পদুমেই ট্ৰেক্টৰ এতিয়া হাগ্ৰামা কাৰ লগ লাগিছে হাগ্ৰামা কংগ্ৰেছ আৰু আজমল হয়নে নহয় এতিয়া আপোনালোকে চিন্তা কৰক এই বড়োলেণ্ডৰ ভিতৰত বা বিটিআৰৰ ভিতৰত আমি কাক লৈ আহিম মোদীক লৈ আহিম না আজমলক লৈ আহিম আপোনালোকে চিন্তা কৰকচোন কাক আনিব লাগিব কক মোদীক লাগিব নে আজমলক লাগিব এবাৰ কক আপোনালোকে মই আছো বুলি নকব একদম মনৰ পৰা কক একদম দিল খুলি কক যে বিটিআৰত আমাক মোদীক লাগে নে আজমলক লাগে মোদীক লাগে নে আজমলক লাগে আজমলে কৈ আছে যে ওপৰত আল্লাহ তলত মই হয় তে ওপৰত আল্লাহটো থাকে মই মানিছো কিন্তু শিৱওটো থাকে বিষ্ণুটো থাকে আমাৰ বাথৌটো থাকে নে নাই এতিয়া আজমলে ওপৰত শিৱ বিষ্ণু নোহোৱা কৰি দিলে হয়নে আচ্ছা তলত কলে মই মানে আজমল আরে বাবা হাগ্ৰামা ক'ত গল হাগ্ৰামা মাইনাস ৰিপুন বৰা ক'ত গল মাইনাস আমি বিলাকতো নাই আৰু আমাৰ কথা বাদ দিয়ক তেওঁ কলে ওপৰত আল্লাহ তলত মই আরে ইমান দিন যে হাগ্ৰামাই লম্ফ জম্ফ কৰি আছিল হাগ্ৰামা ক'ত গল তাৰ মানে গোটেই কন্ট্ৰোলটো কাৰ হাতত গুচি গল আজমল হয়নে এতিয়া আজমলে কি কৈছে যে তালা আৰু চাবি মোৰ লগত তো বেচাৰা হাগ্ৰামা ক'ত গল হা ই বেটা ইমান ডাঙৰ কৈ থাকে কিন্তু আজমলৰ মুখৰ আগত এটা মাতবা নৰে চকচোন হয়নে হিমন্ত অমুক পাৰিলে মোদীকো গালি দিয়া হাগ্ৰামাই হয়নে কিন্তু এতিয়া আজমলে যে কালিৰ পৰা কৈ আছে যে নতুন চৰকাৰৰ তালা চাবি মোৰ মুখেদিটো এটাও মাতবা পৰা নাই হয়নে এতিয়া আজমলে কি কৈ আছে যে আমাৰ যেতিয়া চৰকাৰ আহিব আমি মাদ্ৰাসা খুলিম পৰখি দিনাখন হাগ্ৰামাই কৈ আছে যে মাদ্ৰাসা খুলিম ঠিক আছে মাদ্ৰাসা খুল নিজৰ পইচা দি খুল এতিয়া আমাৰ ট্যাক্সৰ টকা দি আমাক মাদ্ৰাসা লাগে না মেডিকেল কলেজ লাগে আমাক মাদ্ৰাসা লাগে না ইঞ্জিনিয়াৰিং কলেজ লাগে আমাক মাদ্ৰাসা লাগে না বিশ্ববিদ্যালয় লাগে এই কথাখিনি আপোনালোকেও বুজি পায় কিন্তু আমাৰ হাগ্ৰামা আজমলে বুজি নাপায় এতিয়া আজমলে কি কৈ আছে যে বিজেপিয়ে কৈছে অলপ ছোৱালীবোৰ শিক্ষিত হ'ব লাগে সন্তান অলপ কম জন্ম দিব লাগে হয়নে আৰু আজমলে কি কৈ আছে বোলে আমাৰ চৰকাৰ আহিলে যিমান ইচ্ছা সিমান বাচ্চা জন্ম দিব আরে বাবা মাইকী মানুহবিলাক বাচ্চা জন্ম দিয়া ফ্যাক্টরি নেকি হয়নে এটা কথা চিন্তা কৰক এটা যেতিয়া বাচ্চা জন্ম হয় মাৰ পেটত কেইদিন থাকিব লাগে 10 মাহ 10 দিন এই তই মাৰ পেটত নাথাকৈ জন্ম হৈছা নেকি কেইদিন আছিলি 10 মাহ 10 দিন বাচ্চা যেতিয়া জন্ম হয় মোক ডাক্তৰে কোৱা কথা দে সঁচা মিছা মই নাজানো যিটো বোলে ডেলিভাৰী পেইন হয় হেইটোৰ সমান বিষ বোলে আৰু একো বিষ নাই হয় না মাহত হয়নে সঁচা কথাটো আৰু বাচ্চা জন্ম দিয়াৰ সময়ত ডাক্তৰ নাথাকিলে ওচৰত কিমান মাহটো মৰিও গৈছে হয়নে এতিয়া আজমলে কয় বাচ্চা জন্ম দিয়ক আজমলৰ পেটত এটা বাচ্চা জন্ম হলে ইয়াত দুটা বাচ্চা জন্ম নকৰিলেহেঁতেন হয়নে এতিয়া আমাৰ লৰাৰ পেটত কি লৰাৰ পেটতো বাচ্চা নাহে যিমান পাৰো মহিলাই জন্ম দি থাক আৰু আমাৰ কি যায় বিজেপিয়ে কি কৈছে যে কলেজত এডমিশন ফ্ৰিজ স্কুটি ল কলেজত যাবৰ কাৰণে 100 টকা ল ছোৱালীবোৰ ডাক্তৰ হয় ইঞ্জিনিয়াৰ হয় শিক্ষয়িত্ৰী হয় নাৰ্ছ হয় আৰু সময়ত বিয়া কৰাই মাও হয়নে আৰু আজমলৰ চৰকাৰখনৰ কি হ'ব যে ছোৱালী
কলেজত যাব নালাগে 12 বছৰ বয়সতে বিয়া হওক 17 বছৰত 4টা বাচ্চা হওক 24 বছৰত 12টা মান বাচ্চা হওক এনেকে দেখ থাকিব নেকি তো এই কথাৰ কাৰণে আমি কৈছো যে আমি হিন্দু হওক মুছলমান হওক সকলো ছোৱালী কলেজত পঢ়িব ডাঙৰ দীঘল হ'ব লাগে পঢ়া শুনা কৰিব লাগে সমাজখনক আমি ধৰি ৰাখিব লাগে কোনোবাৰ মাদ্ৰাসা পঢ়িব ইচ্ছা আছে যাওক কিন্তু আমি যি সাবনৰ ট্যাক্স দিও টুথপেষ্ট কিনিলে আমি যি ট্যাক্স দিও চাউল চেনি কিনিলে আমি যিটো ট্যাক্স দিও আমাৰ ট্যাক্সৰ টকা দি আমি মাদ্ৰাসা নিবিচাৰো আমি মেডিকেল কলেজ ইঞ্জিনিয়াৰিং কলেজ গাঁৱৰ ৰাস্তা ঘাট আমি বিচাৰো হয় না নহয় গতিকে এখন হল আজমলৰ অসম এখন হল মোদীৰ অসম মোদীৰ অসমত ছোৱালী ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব আজমলৰ অসমত ছোৱালীৰ কাম বাচ্চা জন্ম দিয়া হ'ব কোনখন অসম আমাক লাগে কোনখন অসম আমাক লাগে আজি আপোনালোকে চাওক অসমখনক আমি যদি বচাব লাগে সকলো জাতি উপজাতি যদি সমন্বয়ৰ মাজেৰে থাকিব লাগে আমি অসমত বিজেপি ইউপিপিএল আৰু এজিপিৰ সৰকাৰ এখন আমি কৰিব লাগিব বুজি পালেনে যদি বিজেপি ইউপিপিএল আৰু এজিপিৰ সৰকাৰ নহয় এখেতসকলে অৰুণোদয়ৰ পৰিৱৰ্তে টকা বেলেগ কামত খৰচ কৰিব আকৌ পুৰণা দিনবিলাক ঘূৰি আহিব নিজৰ নিজৰ নালাগা হ'ব সেইকাৰণে ৰাইজ আপোনালোকে সকলোৱে মিলি ট্ৰেক্টৰৰ ছবিত ভোট দিব লাগিব নাঙল যাব মিউজিয়ামত ট্ৰেক্টৰ যাব দিছপুৰত হ'ব আজিকালি নাঙল দি কোনোবাই খেতি কৰে নেকি আৰু এটা কথা উৰখাওদা কোকৰাঝাৰত থাকিব নে জালাহত থাকিব হয় না সৰকাৰ হলে উৰখাওদা ইমান ডাঙৰ দায়িত্ব পাব মোৰ কাখৰ কোৱাটাৰটোতে থাকিব উৰখাওদা বুজি পালে না গতিকে উৰখাওদা যেতিয়া জিকিব এমএলএ হয় নিজিকে তেওঁ এমএলএতকৈ ডাঙৰ হ'ব চিন্তা কৰিব নালাগে আপোনালোকে তেওঁৰ দায়িত্ব ডাঙৰ থাকিব আৰু এই ডাঙৰ দায়িত্বই আপোনালোক নিশ্চিত থাকক যে আমাৰ চাপাগুৰি সমষ্টিৰ চেহেৰা 5 বছৰৰ ভিতৰত ই অসম ভিতৰতে এটা জাকত জিলিকা সমষ্টিলৈ ৰূপান্তৰ হ'ব ইয়াতে ককলাবাৰীৰ পৰা প্ৰমোদ বড়ো বিটিচিৰ চিফ হল হয়নে আৰু যেতিয়া উৰখাওদা চাপাগুৰিৰ পৰা এমএলএ হ'ব আৰু ওপৰলৈকে যাব ইয়াত উন্নতিৰ কোনো প্ৰবলেম নাই আজি হিতেশ বসুমতাৰী জালাহত থাকিলেও কাম নাই নাথাকিলেও কাম নাই হয়নে নহয় গৰুৱে যদি গাখীৰে নিদিয়ে হি গোহালিত থাকক বা নাথাকক কি কাম আছে হয়নে নহয় ঠিক কৈছো নে নাই মই সিধা সিধি কোৱা মানুহ নাই মোক কোনোবাই বেয়া পালেও গৰুৱে যদি গাখীৰ নিদিয়ে গৰু য'তে নাথাকক কিয় মালিকৰ কি যায় কওকচোন গাখীৰ দিয়া গৰুৱে চিন্তা কৰে তাক লৈ লগাই লৈ ক'ত ঘূৰি আছে ৰাতিপুৱা গাখীৰ খিৰাব লাগিব যদি গৰুত গাখীৰে নাই হি ক'ত আছে ক'ত নাই আমাক কি দৰকাৰ আছে গতিকে হিতেশ বসুমতাৰীক আমি বহুত ভোট দি চাইছো গাখীৰ ওলাই নেকি কাৰোবাৰ চাকৰি বাকৰি হৈছে ৰাস্তা ঘাটটো ইয়াত অৱস্থা নাই হয়নে আজিলৈকে মই হিতেশ বসুমতাৰীৰ পৰা গাখীৰ ওলোৱাটো দেখা নাই গাখীৰ খুজি থকা মই বহুত দেখিছো কত দিবা লাগে বাপৰে এনেকুৱা মানুহক ভোট দি লাভ নাই এইবাৰ উৰখাওদা প্ৰমোদ দুইজন এতে আছে আৰু 3 নম্বৰ ময়ো আছো আমি একেলগে আছো আৰু চাওতে চাপাগুৰি সমষ্টি অসমৰ ভিতৰতে এটা জাকত জিলিকা সমষ্টিলৈ ৰূপান্তৰ হ'ব সেই কথা মই আজি আপোনালোকক কথা দিব পাৰো স্পষ্টভাৱে ক'ব পাৰো
সকলে ভোট দিম ট্ৰেক্টৰত দিম তো দিম নে নাই দিম পুৰা চাব দে কিন্তু নাঙল দি আজিকালি কোনো খেতি তেতি নকৰে সব ট্ৰেক্টৰ আর ট্ৰেক্টৰৰ ডিজেল পেট্রোল ঢালা কাম মোৰ মানে বিজেপিৰ পদুমৰ ঠিক আছে দিল্লীৰ পৰা টকা আহিলেহে কোকৰাঝাৰত চলিব দিল্লীত তো মোদী ডাঙৰীয়া বহি আছে গতিকে দিল্লীৰ পৰা দিছপুৰ কোকৰাঝাৰ তিনটা চেইন হৈ গল দিল্লী দিছপুৰ কোকৰাঝাৰ এই চেইনটোত বিপিএফৰ কতো কাম নাই আজমলৰ কতো কাম নাই ঠিক আছে হাগ্ৰামা আৰু দুইজনক একেলগে আজমলক বহুৱাই দিব লাগিব তহঁতি বৰ শান্তিত থাক আমাক চৰকাৰখন চলাব দে তহঁত দুটা শান্তিত এক জায়গাত বহি কাক কিমান জন্ম দিবি হিচাপ কৰি থাক তহঁতি হয় না তেতিয়াহ'লে ঠিক আছে চাপাগুৰি ৰাইজ জালাহৰ ৰাইজ ইয়াত যি কথা ক'লে অডিটৰিয়াম এটা লাগে বুলি ক'লে 10 কোটি টকা দি ধুনিয়া অডিটৰিয়াম এটা আমি ইয়াত বনাই দিম আপোনালোকে চিন্তা লব নালাগে জালাখন আমি টাউন কমিটিও কৰি দিম গুটেইখিনি কৰিম ৰাস্তা ঘাট কাম আৰম্ভ হৈছে বিটিসিত আমি 500 কোটি টকা দিছিলো কিছু কাম আৰম্ভ হৈছে চাওতে আমাৰ সব ধুনিয়া হৈ যাব খালি উৰখাওদাক জিকাই লব লাগে উৰখাওদা জালাহতে থাকিব আপোনালোকৰ লগতে কাম কৰিব মাঝে মাঝে খালি দিছপুৰত যাব এলাও কৰিব আৰু হয়নে নহয় দিছপুৰত গলেহে কাম হ'ব ইয়াত বহি থাকিলেতো কাম নহব হয়নে নহয় দিছপুৰ কোকৰাঝাৰ জালা তিনি জায়গাত ঘুৰি থাকিলে আমাৰ কাম হৈ যাব হয়নে হ'ব লে সব ৰেডি সবে ভোট দিম এনে নকব কিন্তু দেই নিদিলে নিদু বুলি কয় দিব নে নাই দিবতো দিলে মই মাঝে মাঝে আহি থাকিম আৰু গাখীৰ খাবাক লাগি হ'ব তেলে ঠিক আছে মোৰ লগত একেলগে কব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী প্ৰমোদ বড়ো ইউজি ব্ৰহ্ম বিজেপি UPPL বহুত ধন্যবাদ আকৌ লগ পাম দেই যেতিয়া বন্ধনৰ লোন চেজ হৈ যাব পিঠা খাব আহিম হা মোক পিঠা তিঠা খুৱাবি হ'ব দে